এতিয়া চোৱা যেটো চেপ্টাৰ 4 আছে তাত আমাৰ প্ৰথম কোৱেশ্যনত দিয়া আছে চোৱা যে if an atom contains 1 electron and 1 proton will it carry any charge or not এতিয়া চোৱা আমাক কি দিয়া আছে এটা ইলেক্ট্ৰন দিয়া আছে আমি জানো যে যেটো ইলেক্ট্ৰন হয় ইলেক্ট্ৰনৰ চাৰ্জ কি হয় চোৱা নিগেটিভ আৰু যেটো প্ৰটন আছে প্ৰটনৰ যদি আমি চাও প্ৰটনৰ চাৰ্জটো কি হয় চোৱা পজিটিভ চাৰ্জ হয় গতিকে কি কৰিব যদি এটা নিগেটিভ চাৰ্জ আছে এটা পজিটিভ চাৰ্জ আছে তেতিয়ালে টোটাল চাৰ্জ আমাৰ কিমান হ'ব চোৱা 0 হ'ব গতিকে ইহতি কি কৰিব কোনো ধৰণৰ চাৰ্জ কেৰি নকৰে গতিকে আমাৰ এনসাৰটো কি হ'ব যে নো it will not carry any charge next question to amak dia ase je draw a sketch of Bohr's model of an atom with 3 cells etia soa jitu amar Bohr'or atomic model asile tat amak ki thake soa first or korai ki thakibo soa eta nucleus thakibo nucleusor upor amak ki cell buli koi soa k cell tarpsot ami ki pam soa L আৰু কি পাম সোয়া M সেল গটিকে সোয়া যেটো মাজত থাকে এই মাজত থকা পাৰ্টটো আমি কি বুলি কওঁ সোয়া নিউক্লিয়াছ বুলি কওঁ নিউক্লিয়াছ আৰু যেটো প্ৰথম আছে ইয়াক আমি কি বুলি কওঁ সোয়া যে K সেল ইয়াক আমি কম L cell আৰু যেটো বাহিৰত আছে তাক আমি কি বুলি কম সোয়া M cell এটোৱে হৈছে 3 cellৰ atoms next to সোয়া আমাক দিয়া আছে যে name the 3 subatomic particles of an atom যদি আমি এটা এটমত চাও তাৰ যেটা সাব পাৰ্টিকল থাকিব কি কি থাকিব সোয়া ইলেক্ট্ৰন থাকিব ইলেক্ট্ৰনটো হ'ব আমাৰ নিগেটিভলি চাৰ্জ next সোয়া আমি পাম proton to আমি পজিটিভলি চাৰ্জ পাম next সোয়া যেটো থাৰ্ড সাব এটমিক পাৰ্টিকল হ'ব হেতু হ'ব আমাৰ নিউট্ৰন আৰু নিউট্ৰনটো কি হ'ব সোয়া যে নিউট্ৰেল next question to সোয়া আমাক দিয়া আছে যে helium atom has an atomic mass of 4u and 2 protons in its nucleus how many neutrons does it have গটিকে সোয়া আমাক কি দিয়া আছে যে given atomic mass of helium যে atomic mass of helium কিমান হয় সোয়া 4u আৰু কে দিয়া আছে সোয়া protons কিমান দিয়া আছে সোয়া দুটা আছে গতে নাম্বাৰ অফ protons 2 গটিকে সোয়া আমি কি জানো the number of protons plus the number of neutrons equal to কি হয় সোয়া যে mass number গটিকে সোয়া number of protons আমাক কিমান দিয়া আছিলে দুটা আছিল আৰু number of neutrons তো আমাক উলিয়াব দিছে যে number of equal আৰু mass number কিমান দিয়া আছে সোয়া আমাক 4 গটিকে ইয়াৰ পৰা আমি কি পাম সোয়া যে number of neutrons equal 2 to যদি আমি হিফালে গুছি যায় কিমান হ'ব সোয়া যে 4 - 2 গটিকে 4 পৰা 2 গলে কিমান থাকিব 2 গটিকে আমাৰ যেটো নাম্বাৰ অফ
গতিকে কি লিখা যে therefore যে helium has 2 neutrons in its nucleus. Next question also আমাক দিয়া আছে যে write the distribution of electrons in carbon and sodium atoms. গতিকে চোৱা যেটো আমাক কাৰ্বন আছে কাৰ্বনৰ যদি আমি এটমিক মাস চাও কিমান হ'ব চোৱা যে atomic number of carbon কিমান হয় চোৱা 6 হয় গতিকে যেতিয়া আমি ডিস্ট্ৰিবিউশন কৰিম কিমান হ'ব চোৱা যে 2, 4 অৰ্থাৎ k সেলত কেটা থাকিব দুটা ইলেক্ট্ৰন থাকিব আৰু l সেলত কেটা ইলেক্ট্ৰন থাকিব চোৱা 6টা গতিকে মাজত আমাৰ কি থাকিব চোৱা নিউক্লিয়াছটো আৰু k সেলত থাকিব দুটা ইলেক্ট্ৰন এটা দুটা আৰু l ত কেটা থাকিব চোৱা 4টা এটা দুটা তিনটা 4টা ঠিক সেইদৰে চোৱা সোডিয়াম যেটো এটমছ আছে সোডিয়ামৰো আমি যদি চাও সোডিয়ামৰ এটমিক নাম্বাৰ কিমান হ'ব চোৱা যে এটমিক নাম্বাৰ অফ সোডিয়াম কিমান হয় চোৱা 11 গতিকে যদি 11 হয় আমি কিমান পাম চোৱা 2 8 আৰু 1 অৰ্থাৎ k সেলত থাকিব দুটা l সেলত থাকিব 8টা ইলেক্ট্ৰন আৰু m সেলত থাকিব কেটা ইলেক্ট্ৰন চোৱা এটা ইলেক্ট্ৰন গতিকে এটো হ'ল আমাৰ নিউক্লিয়াছ k সেল l সেল আৰু কি হ'ব চোৱা m গতিকে k কেটা থাকিব চোৱা দুটা এটা দুটা l ত 8টা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা আৰু m ত কেটা থাকিব চোৱা এটা এটো হ'ল k সেল এটো l এটো m ঠিক সেইদৰে তাৰ পাছৰ কোৱেশ্যনটো চোৱা আমাক দিয়া আছে যে if k and l cells of an atom are full then what would be the total number of electrons in the atom গতিকে চোৱা যেটো আমাক দিছে যে k সেলটো আমাক কি থাকে চোৱা ফুল আছে গতিকে k সেলত আমাক কেটা ইলেক্ট্ৰন থাকিব চোৱা দুটা নেক্সট কৈছে l সেলত আমাক কেটা থাকিব পাৰে চোৱা 8টা গতিকে টোটাল আমাক কেটা এটম থাকে ইলেক্ট্ৰন থাকিব চোৱা 10টা গতিকে যদি আমি চাও যদি আমি ছবি আঁকি পেলাই চাও চোৱা যে এটো নিউক্লিয়াছটো এটো আমাৰ হগল k সেলটো আৰু এটো হগল আমাৰ কি সেলটো চোৱা l গতিকে k কেটা আছে কৈছে চোৱা দুটা ইলেক্ট্ৰন আৰু l ত কেটা থাকিব চোৱা 8টা 4 5 6 7 আৰু কেটা থাকিব চোৱা 8 গতিকে total number of electrons কি হ'ব চোৱা যে therefore total number of electrons in the atom is কিমান হ'ব চোৱা 10 নেক্সট কোৱেশ্যনত চোৱা আমাক দিয়া আছে যে how will you find the valency of chlorine sulfur আৰু কি দিছে চোৱা magnesium গতিকে চোৱা আমাৰ যেটো ফাৰ্স্ট এলিমেন্টস দিয়া আছে কি দিছে চোৱা ক্লোৰিন যদি আমি ক্লোৰিনৰ এটমিক নাম্বাৰ চাও কি হ'ব চোৱা যে এটমিক নাম্বাৰ অফ ক্লোৰিন কিমান হয় চোৱা যে 17 গতিকে যদি আমি ইয়াত চাও ইলেক্ট্ৰন যেতিয়া ডিস্ট্ৰিবিউশন হ'ব কি হ'ব চোৱা k l আৰু m ত আহিব k সেলত থাকিব 8 দুটা l ত থাকিব 8টা আৰু m ত থাকিব চোৱা 7টা গতিকে চোৱা যিবিলাক আমাৰ এলিমেন্টস থাকে এলিমেন্টস বিলাকৰ কি হয় চোৱা যেটো আউটাৰ মোস্ট অৰবিট থাকে সেই 8টা ইলেক্ট্ৰন হোৱাটো বিচাৰে গতিকে ইয়াত আমাৰ চোৱা কেটা আছে 7টা আছে গতিকে 8টা যদি ইলেক্ট্ৰন হ'বলে হয় আমাৰ কেটা ইলেক্ট্ৰন লাগিব আৰু এটা ইলেক্ট্ৰন লাগিব গতিকে
ভেলেন্সি কিমান হ'ব গতিকে ক্লোৰিনৰ therefore ভেলেন্সি 1 ঠিক সেইদৰে সালফাৰৰ চোৱা যে এটমিক নাম্বাৰ অফ সালফাৰ কিমান হয় চোৱা সালফাৰৰ এটমিক নাম্বাৰ হৈছে 16 গতিকে যেতিয়া ডিস্ট্ৰিবিউশন হ'ব কিমান হ'ব চোৱা কে এল আৰু এম কেত আহিব কেটা চোৱা দুটা এলত 8টা 10টা 10 6 16 গতিকে চোৱা কেটা ইলেক্ট্ৰন লাগিব ইয়াত আমাৰ 8টা হ'বলৈ হলে দুটা লাগিব গতিকে ইয়াৰ ভ্যালেন্সি কিমান হ'ব যে therefore ভ্যালেন্সি 2 ঠিক সেইদৰে যেটো পাছৰ এলিমেন্ট আছে চোৱা মেগনেছিয়াম যে এটমিক নাম্বাৰ অফ মেগনেছিয়াম কিমান হ'ব চোৱা এটমিক নাম্বাৰ অফ মেগনেছিয়াম কিমান হয় চোৱা 12 গতিকে কিমান আহিব চোৱা যে 2 8 আৰু 2 গতিকে কে সেলত থাকিব দুটা এলত থাকিব 8টা আৰু এমত থাকিব কি হ'ব চোৱা দুটা গতিকে চোৱা ই কি কৰিব দুটা ইলেক্ট্ৰন কি কৰি দিব চোৱা এৰি দিব গতিকে ভ্যালেন্সি কিমান হ'ব চোৱা 2 নেক্সট কোৱেশ্যনত চোৱা আমাক দিয়া আছে যে ৰাইট দা ইলেক্ট্ৰনিক কনফিগাৰেশন অফ এনি পেয়াৰ অফ আইসোটোপস এণ্ড আইসোবাৰ গতিকে চোৱা যদি আইসোটোপস হ'বলে হয় কি হ'ব লাগিব চোৱা যে এটমিক নাম্বাৰটো সেম থাকিব লাগিব আৰু যেটো মাস নাম্বাৰ হয় সেইটো কি হয় চোৱা ডিফাৰেন্ট হয় গতিকে আমি আইসোটোপৰ কাৰণে আমি কি পাম চোৱা যে কাৰ্বন যে C612 এন কাৰ্বন 6 কিমান হ'ব চোৱা 14 এটা চোৱা আমাৰ এটমিক নাম্বাৰ কি আছে চোৱা সেম আছে আৰু মাস নাম্বাৰ কি আছে চোৱা ডিফাৰেন্ট আৰু কি লাগিব দিছে চোৱা যে ইলেক্ট্ৰনিক কনফিগাৰেশন গতিকে ইলেক্ট্ৰনিক কনফিগাৰেশন কিমান হ'ব চোৱা যে ইলেক্ট্ৰনিক কিমান আছে চোৱা আমাৰ এটমিক নাম্বাৰটো 6 গতিকে কিমান হ'ব চোৱা 2,4 ঠিক সেইদৰে যদি আমি আইসোবাৰ চাওঁ আইসোবাৰত কি থাকিব চোৱা এটমিক নাম্বাৰটো এটমিক মাসটো বেলেগ বেলেগ থাকিব আৰু মাস নাম্বাৰটো কি হয় চোৱা একে থাকে গতিকে আমি কি পাম চোৱা যে আৰ্গন যে AR 18 আৰু মাস নাম্বাৰ হ'ব 40 আৰ্গন N ক্যালসিয়াম Ca 40 আৰু 20 গতিকে যদি আমি ইলেক্ট্ৰনিক কনফিগাৰেশন চাওঁ আৰ্গনৰ যদি ইলেক্ট্ৰনিক কনফিগাৰেশন কিমান আছে চোৱা 18 আছে বুলি কিমান হ'ব চোৱা 2,8,8 আৰু ক্যালসিয়ামৰ কিমান হ'ব চোৱা ক্যালসিয়ামৰ 20 গতিকে 2,8 18 আৰু 20 এইটোৱে হৈছে আমাৰ আৰ্গন আৰু ক্যালসিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশন আৰু আইসোবাৰৰ এটা এক্সাৰসাইজৰ যেটো ফাৰ্স্ট কোৱেশ্যন আছে তাত দিয়া আছে আমাক যে কম্পেয়াৰ দা প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰনছ প্ৰটনছ এণ্ড নিউট্ৰনছ গতিকে সো আমি যদি তিনটা কলম বনাই চাওঁ যে ইলেক্ট্ৰন প্ৰটন আৰু কি হ'ব চোৱা নিউট্ৰন যে এটো হৈ গ'ল আমাৰ ইলেক্ট্ৰন নেক্সট চোৱা প্ৰটন আৰু কি আহিব চোৱা নিউট্ৰন গতিকে সো আমি যদি চাওঁ যে ইলেক্ট্ৰন বিলাক ক'ত থাকে আমাৰ চোৱা যেটো আমাৰ নিউক্লিয়াছ থাকে তাৰ আউটসাইডত থাকে গতিকে আমি কি লিখিম যে প্ৰেজেন্ট outside the nucleus আৰু proton to ক'ত থাকিব চোৱা proton to ক'ত থাকে নিউক্লিয়াছত থাকে যে present in the
নিউক্লিয়াছ আৰু নিউট্ৰনটো ক'ত থাকে চোৱা প্ৰেজেন্ট ইন দা নিউক্লিয়াছ present in the nucleus. Second point to কি হ'ব চোৱা যিবিলাক আমাৰ ইলেক্ট্ৰন থাকে সেইবিলাক কি হয় চোৱা নেগেটিভলি চাৰ্জ যে নেগেটিভলি চাৰ্জ প্ৰটন বিলাক কি হয় চোৱা পজিটিভলি চাৰ্জ আৰু যিবিলাক নিউট্ৰন আছে হেতি কি হয় চোৱা যে নো চাৰ্জ বা নিউট্ৰেল আৰু আমি থাৰ্ড পইণ্টটো কি পাম চোৱা ইলেক্ট্ৰনৰ যিটো মাছ হয় মাছটো কি হয় চোৱা নেগলিজিবল হয় যে মাছ ইজ নেগলিজিবল আৰু প্ৰটনৰ যিটো মাছ হ'ব তাৰ কি হয় চোৱা 1 ইউনিট হয় যে মাছ ইজ 1 ইউনিট আৰু যিটো আমাৰ নিউট্ৰন আছে নিউট্ৰনৰ মাছও কি হয় চোৱা 1 ইউনিট হয় যে মাছ ইজ 1 ইউনিট বা 1 ইউ এইকেইটা হৈছে আমাৰ ইলেক্ট্ৰন প্ৰটন আৰু নিউটনৰ কম্পেৰিজন 7 নম্বৰৰ কোৱেশ্চনটো আমাক দিয়া আছে যে ডিফাইন ভ্যালেন্সি বাই টেকিং এক্সাম্পলস অফ সিলিকন এন্ড অক্সিজেন গতিকে চোৱা ভ্যালেন্সি কি হয় যে ভ্যালেন্সি ইজ দা কম্বাইনিং ক্যাপাসিটি যে কম্বাইনিং capacity of an atom গতিকে চোৱা আমি যদি চাওঁ সিলিকন যে সিলিকনৰ যদি আমি সিলিকনটো আমি চোৱা SI দি পেলাই বুজাও গতিকে ইয়াৰ যদি আমি চাওঁ যে এটমিক নাম্বাৰ কিমান হ'ব চোৱা এটমিক নাম্বাৰ কিমান হ'ব চোৱা যে 14 গতিকে 14 হলে আমাৰ কিমান আহিব চোৱা 2,8 10 4 14 গতিকে ইয়াত চোৱা আমাৰ কেটা লাষ্টৰ যেটো অৰবিট আছে তাত কেটা দিব 4টা গতিকে 8টা হ'বলে হলে আমাৰ কি হ'ব যদি আমাৰ 4টা ইলেক্ট্ৰন থাকে এই 4টা এৰিও দিব পাৰে আৰু 4টা ইলেক্ট্ৰন কি কৰিব পাৰে লবও পাৰে গতিকে আমাৰ ভ্যালেন্সি কিমান হ'ব ভ্যালেন্সি হ'ব 4 ঠিক হেতু চোৱা অক্সিজেন যেটো আমাৰ অক্সিজেন আছে অক্সিজেনটো আমি চোৱা O দি বুজাও আৰু অক্সিজেনৰ যেটো এটমিক নাম্বাৰ কিমান হয় চোৱা 8 গতিকে যদি আমি ইলেক্ট্ৰন বিলাক যদি আমি কনফিগাৰেশন চাও কি হ'ব চোৱা 2,6 গতিকে 6 আছে গতিকে 8টা হ'বলে হলে কি লাগিব চোৱা দুটা ইলেক্ট্ৰন লাগিব গতিকে ভ্যালেন্সি কিমান হ'ব চোৱা 2 9 নম্বৰটো আমাক দিয়া আছে চোৱা যে সোডিয়াম আয়ন হেজ কমপ্লিটলি ফিল KNl সেল এক্সপ্লেইন গতিকে চোৱা আমি যদি চাও যেটো আমাৰ সোডিয়াম আছে সোডিয়ামৰ আমাৰ কি হয় চোৱা সোডিয়ামৰ যদি আমি এটমিক নাম্বাৰ চাও কিমান হয় 11 গতিকে যদি আমি 11 টো যদি আমি ইলেক্ট্ৰনিক কনফিগাৰেশন চাও কিমান থাকে চোৱা 2,8,1 অৰ্থাৎ K সেলত থাকিব দুটা ইলেক্ট্ৰন L সেলত থাকিব 8টা ইলেক্ট্ৰন আৰু M সেলত থাকিব এটা ইলেক্ট্ৰন গতিকে চোৱা যেহেতু আমাক দিছে কি হয় চোৱা যে সোডিয়াম আয়ন দ্যাট মিন্স ই কি কৰিব ইয়াৰ যেটো আউটাৰ মোস্ট অৰবিটত থকা ইলেক্ট্ৰন সেই ইলেক্ট্ৰনটো কি কৰি দিব এৰি দিব গতিকে ইয়াৰ যেতিয়া কনফিগাৰেশন আমি আকিম সি কিমান হ'ব চোৱা 2,8 সেইকাৰণে আমি কি পাইছো যে K সেল আৰু যেটো L সেল আছে কি হয় চোৱা কমপ্লিটলি ফিল্ড হয় নেক্সট যেটো আমাৰ কোৱেশ্চন নাম্বাৰ 10 আছে তাত দিয়া আছে যে ইফ ব্ৰোমিন এটম ইজ এভেইলেবল ইন দা ফৰ্ম অফ সে টু আইসোটোপস bromine 35 79 49.7% and
bromine 35, 81, 50.3%. Calculate the average atomic mass of bromine atom. গতিকে চোৱা যেটো আমাৰ আইসোটোপ আছে তাত কিমান কিমান আছে চোৱা 49%, 49.7% আৰু 50.3%. গতিকে আমি যদি চাওঁ যে mass of isotopes, the mass of isotopes যেটো আমাৰ চোৱা bromine 3579 আছে কিমান হ'ব চোৱা যে mass of isotope ইমান is কিমান আছে চোৱা mass number 79 and percentage কিমান দিয়া আছে চোৱা আমাক 49.7%. ঠিক সেইদৰে যেটো সেকেন্ড আইসোটোপ আছে যে mass of isotope 35 Br 81 is 81 and percentage আমাক কিমান দিয়া আছে চোৱা 50.3%. গতিকে এভাৰেজ কিমান হ'ব চোৱা যে therefore এভাৰেজ কিমান আহিব চোৱা যে 79 into 100 by কিমান পাৰ্চেন্ট আছে চোৱা যে 49.7% প্লাস সেকেন্ড আইসোটোপ টুৰ মাস কিমান আছিল চোৱা যে 81 into পাৰ্চেন্টেজ কিমান আছে চোৱা 50.3 by 100. গতিকে 79 into ইয়াক কইলে কিমান হ'ব চোৱা যে 0.497 প্লাস ইয়াক কইলে কিমান হ'ব চোৱা যে 81 into 0.503. গতিকে 79 ৰ লগত যদি আমি 0.497 মাল্টিপ্লাই কৰো আমি কিমান পাম চোৱা যে 38.71 প্লাস 81 into যদি 0.513 হয় তেতিয়া আমি কিমান পাম চোৱা এটা মাল্টিপ্লাই কৰিলে 40.50. নেক্সট চোৱা গতিকে 38.71 ৰ লগত যদি আমি 40.50 এড কৰো কিমান পাম চোৱা যে 79.21 ইউ আৰু বুকত চাবা আমাৰ 80 আছে গতিকে আমি এপ্ৰক্সিমেটলি কিমান লিখিব পাৰো যে 80.00 ইউ. 12 number questionত চোৱা আমাক দিয়া আছে যে if z equal to 3 what would be the valency of the element, also name the element. গতিকে z টোৱে কি বুজাই চোৱা যেটো আমাৰ এটমিক নাম্বাৰ থাকে সেই এটমিক নাম্বাৰটো বুজায়. গতিকে আমি কি লিখিম যে এটমিক নাম্বাৰ অফ দা এলিমেন্ট যে এটমিক নাম্বাৰ অফ দা এলিমেন্ট কিমান আহিব চোৱা 3. গতিকে তাক যদি আমি ইলেক্ট্ৰনিক কনফিগাৰেশন চাও কিমান আহিব চোৱা 2 আৰু 1 অৰ্থাৎ k সেলত থাকিব দুটা ইলেক্ট্ৰন আৰু l সেলত থাকিব কেটা ইলেক্ট্ৰন চোৱা এটা ইলেক্ট্ৰন. গতিকে ভ্যালেন্সি কিমান হ'ব চোৱা 1 আৰু যেটো এলিমেন্ট আছে তিনটা ইলেক্ট্ৰন থকা সেটো কি হ'ব চোৱা আমাৰ লিথিয়াম. যে therefore name of the element is lithium. আৰু লিথিয়ামটো আমি কি দি বুজাও চোৱা Li. Question number 15 চোৱা আমাক দিয়া আছে যে Rutherford's alpha particle scattering experiment was responsible for the discovery of কি হ'ব চোৱা অপচন A দিছে আমাক এটমিক নিউক্লিয়াছ, অপচন B দিছে ইলেক্ট্ৰন,
অপশন সি দিছে প্ৰটন, অপশন ডি দিছে চোৱা নিউট্ৰন। গতিকে চোৱা ৰাদাৰফৰ্ডৰ যিটো আলফা পাৰ্টিকুল স্কেটাৰিঙৰ যিটো এক্সপেৰিমেণ্ট তাৰ পৰা আমি কি পাইছিলো চোৱা এটমিক নিউক্লিয়াছ। গতিকে যিটো অপশন এ আছে অপশন এ হ'ব আমাৰ শুদ্ধ উত্তৰ। নেক্সট চোৱা যিটো আমাৰ কুৱেশ্যন নাম্বাৰ 16 আছে তাত দিয়া আছে যে আইসোটোপস অফ এন এলিমেন্ট হেভ অপশন এ দিয়া আছে চোৱা দা সেম ফিজিক্যাল প্ৰপাৰ্টিজ, বি দিয়া আছে ডিফাৰেন্ট কেমিক্যাল প্ৰপাৰ্টিজ, সি দিয়া আছে চোৱা ডিফাৰেন্ট নাম্বাৰ অফ নিউট্ৰনছ, অপশন ডি দিয়া আছে চোৱা ডিফাৰেন্ট এটমিক নাম্বাৰছ। গতিকে চোৱা যিবিলাক আমাৰ আইসোটোপ আছে আইসোটোপ বিলাকৰ কি হয় চোৱা এটমিক নাম্বাৰটো সেম থাকে আৰু মাছ নাম্বাৰটো সদায় কি হয় চোৱা ডিফাৰেন্ট হয়। গতিকে যোন অপশন যিটো সি আছে অপশন সি হ'ব আমাৰ ৰাইট এনসাৰ, অৰ্থাৎ ডিফাৰেন্ট নাম্বাৰ অফ নিউট্ৰনছ। নাম্বাৰ অফ ভেলেন্স ইলেক্ট্ৰনছ ইন ক্লোৰাইড আয়ন আৰ 16, 8, 17 or 18। যদি আমি চোৱা ক্লোৰিনটো চাওঁ ক্লোৰিনৰ আমাৰ এটমিক নাম্বাৰ কিমান হয় চোৱা 17। গতিকে 17 যদি আমি চাওঁ চোৱা কিমান হয় চোৱা 2,8,7। গতিকে যেহেতু আয়ন কৈছে ই কি কৰিব চোৱা এটা ইলেক্ট্ৰন লৈ ল'ব। গতিকে যদি সি এটা ইলেক্ট্ৰন লৈ কিমান হৈ যাব চোৱা 8টা। গতিকে ভেলেন্স ইলেক্ট্ৰনছ কিমান হ'ব চোৱা ক্লোৰাইডৰ আয়নৰ 8। গতিকে অপশন যিটো বি আছে অপশন বি হ'ব আমাৰ ৰাইট এনসাৰ, অৰ্থাৎ নাম্বাৰ অফ ভেলেন্স ইলেক্ট্ৰন ইন ক্লোৰাইড আয়নছ আৰ কিমান হ'ব চোৱা 8। কুৱেশ্যন নাম্বাৰ 18 টোত চোৱা আমাক দিয়া আছে যে হুইচ ওৱান অফ দা ফলোইং ইজ এ কাৰেক্ট ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ সোডিয়াম। অপশন এ দিয়া আছে 2,8, অপশন বি চোৱা 8,2,1, অপশন সি দিয়া আছে চোৱা 2,1,8, অপশন ডি দিয়া আছে চোৱা 2,8,1। গতিকে চোৱা যদি আমি চাওঁ সোডিয়ামৰ আমাৰ যদি এটমিক নাম্বাৰ কিমান হয় চোৱা 11। গতিকে ইয়াক যদি আমি ব্ৰেক কৰি চাওঁ কিমান হ'ব চোৱা 2,8,1, অৰ্থাৎ কে সেলত থাকিব আমাৰ 2টা ইলেক্ট্ৰন, এল সেলত থাকিব 8টা ইলেক্ট্ৰন আৰু এম সেলত থাকিব কেইটা ইলেক্ট্ৰন চোৱা এটা। গতিকে যিটো ৰাইট ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হ'ব সোডিয়ামৰ সেইটো হ'ব চোৱা অপশন ডি 2,8,1।